তেওঁ এখতিয়াৰৰ বাহিৰৰ কাম কৰিছে মোৰ মতে এখতিয়াৰৰ এই কথাখিনি একেই কথা যে আজি গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াৰ পৰা তেওঁ এনেধৰণেৰে হলঠেকত পেলাবলৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি আছে যেতিয়াৰ পৰা তেওঁ গম পালে যে অসমৰ সকলো ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক গ্ৰহণ কৰিছে যেতিয়া যোৰহাটত তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক পৰাস্ত কৰিব পৰা নাই এতিয়া তেওঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে এই ষড়যন্ত্ৰ অসমৰ ৰাইজে প্ৰতিহিত কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ৰাইজে সমৰ্থন কৰিছে নে নাই তেওঁৰ কমেণ্টবিলাকত তলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈছে তাৰ তলৰ উক্তিবিলাক দুদিন আগত যিসকলে তেওঁক সমৰ্থন কৰিছিল সেই লোকসকলে কেনেধৰণে তেওঁক বিতিষ্ঠা কেনেধৰণে তেওঁক বিভিন্ন ধৰণে সমালোচনা কৰিছে এই কথাবিলাকে তাৰে প্ৰমাণ ৰাইজে এই নিৰ্বাচনৰ সময়ত ৰাইজে ৰজা ৰাইজে এই কথা বতৰাবিলাকৰ উত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ভালকৈ বুজি পাইছে সেইকাৰণে গৌৰৱ গগৈ তেওঁৰ পৰিয়াল আমাৰ তৰুণ গগৈ ডাঙৰীয়া যিজনৰ তৰুণ গগৈ ডাঙৰীয়াৰ হাতত ধৰি আঙুলিত ধৰি ৰাজনীতিলৈ আহি MLA হৈ মন্ত্ৰী হৈ আজি এই দপদপনি আৰম্ভ হৈছে য'তে খায় ত'তে তেওঁ কয় যিটো সেইটো হয় গতিকে ইয়াৰ উচিত শিক্ষা অসমৰ ৰাইজে